এক মিনিট ৰ'ব, ক'লৈ যায়? এটা কথা ভাবকচোন আপোনালোকে, আজি আমাৰ গুৱাহাটীত যিটো ফ্লাইঅভাৰৰ পৰা যিটো জুবিনদাৰ যিখন ফটো যিখন বনাইছিলে সেইখন মুছি দিয়া হৈছিলে। আৰু ভাল লাগিলে এটা কাৰণে, বহুতে গৈ তাক মানে সমৰ্থন কৰিলে আৰু সেইখন আকৌ নতুনকৈ বনাবলৈ চেষ্টা কৰিলে। কিন্তু জুবিনদাৰ লগত কাম কৰি থকা যিসোপা আৰ্টিষ্ট বা যিসোপা এক্টৰ এক্ট্ৰেছ, তেওঁলোকৰতো মই এতিয়ালৈকে মই চেহেৰা দেখা নাই তাত। আৰু সকলোতকৈ ডাঙৰ কথা, জুবিনদাক লৈ যে পলিটিক্স কৰি আছে, জুবিনদা ঢুকুৱা আজি কেইবা মাহ কেইবা দিনো হৈ গ'ল। মই এটা কথা মই বুজি নাপালোঁ, জুবিনদাক লৈ যে কিয় মানুহৰ ইমান বেয়া ধাৰণা, মই সেই কথাটো বুজি পোৱা নাই। জুবিনদাক অসমত কিমান মানুহে ভাল পায় সেইটো আমি চবেই জানো, ময়ো বুজি পাওঁ। আৰু জুবিনদাক লৈ যে এই অসমখন কেনেকৈ পলিটিক্সৰ মাজেৰে চলাই আছে সেইটো ময়ো ভালকৈ বুজি পাইছোঁ। আজি জুবিনদাক যিহেতু মানে মাৰি পেলালে, সঁচা কথা ক'বলৈ গ'লে জুবিনদাক মাৰি পেলালে, কিন্তু এটা কাৰণে মাৰি পেলালে, তেওঁ সত্য কথা কৈছিলে। আজি আমি যদি অসমখনত থাকি আমি যদি সত্য কথা ক'ব নোৱাৰোঁ, তেন্তে আমি নিজকে অসমীয়া বুলি পৰিচয় দিব নালাগে। জুবিনদাই অকল অসমৰ কাৰণে মাত পাতিছিলে, সেইটো কাৰণেই তেওঁৰ মৃত্যু হ'ল। তাত নিশ্চিত, সেইটো কোনো ডাউট কৰিবলগীয়া কথা নহয়। কিন্তু এতিয়াও যে জুবিনদা ঢুকোৱাৰ পিছতো আমাৰ মানুহখিনিয়ে লাজ পোৱা নাই, সেইটোহে আটাইতকৈ ডাঙৰ কথা। আৰু আজি গণেশগুৰিৰ ফ্লাইঅভাৰৰ তলৰ পৰা লাগিলে জুবিনদাৰ ফটো যিখন বনাইছিলে সেইখন মুচি পেলাওক, কোনো কথা নাই। কিন্তু এটা কথা মনত ৰাখিব, আৰু কাক কৈছোঁ এক নাম নকওঁ এতিয়া, আপোনাক মই এষাৰ কথা কৈ দিলোঁ, অসমখনক লৈ আপুনি যিটো হেতালি খেলি আছে সেইটো কিন্তু আপুনি বহুত ভুল কৰিছে। এটা কথা মনত ৰাখিব, 100 গোৰ মাৰিলে বাঘৰো মৃত্যু বুলি কয়। আৰু যিদিনাখন অসমৰ ৰাইজে আপোনাৰ চৰিত্ৰ কথা গম পাব নহয়, আপোনাক লেংটা কৰি অসমৰ ৰাস্তাৰ মাজত পিটিব। মই ইমানটো আপোনাক কৈ থ'লোঁ।